Good morning everyone my friend. আমি এতিয়া আছো নামচাই এটো কি বস্তু বুলি কয় আপোনাৰ নামচাই মেইন টাউনতে ডিসি কলোনি ওচৰতে দিহিঙে দিপাঙে বুলি কয় আমি খেতিয়ক ব্যৱসায়ী মানুহ দিহিঙে দিপাঙে ঘূৰি ফুৰো যোৱাকালি আহিলো আজি মাঘী পূৰ্ণিমা আজি পূৰ্ণিমাটো কি আমাৰ মাঘ আৰু খামতি সম্প্ৰদায়ৰ মানুহৰ মাঘী পূৰ্ণিমা বুলি কয় তেখেতসকলৰ ঘৰতে আমি আছো কৰ্মস্থলীলৈ যোৱাই নাই আজি প্ৰত্যেক খামতি মানুহৰ ঘৰে ঘৰে এইটো পৰম্পৰা হয়াকু এ বুলি কয় এইটো বনাই আছে মানে আমাৰ ঠিক আমাৰ কালচাৰৰ লগত একেই এইটো আমাৰ চিৰা দিয়া পিঠা বুলি কয় তেখেতসকলে এইটো মুনিং বুলি কয় আৰু আজি আমাক এইটো মুনিং বুলি কয় এইটো হাই খাও বুলি কয় সেইটো হাই খাও তাৰপিছতে এইটো আমাক খাব দিছে ইয়াতে কি আছে জানো তিল আছে বুলি কৈছে তিল বৰা চাউল নাৰিকল নাৰিকল চানা মটৰ কাজু বাদাম কেইবাবিধো বস্তু মিক্সাৰ কৰি পেলাই এইখিনি মানে ব্ৰেকফাষ্ট হিচাপে আমি খাম এতিয়া খাবলৈ টেষ্টে লাগিছে হ'লা আমাৰ লগত আছে সুনীত শইকীয়া ৰাতুল দত্ত এফালে আছে টেঙাপানী মৰাণ মনজিত মৰাণ কাকপথাৰ হয় কাকপথাৰ টেঙাপানী অঞ্চলত আৰু আমাৰ দাদা আছে তেখেতৰ এখন ফাৰ্ম আৰু এইটো মাছৰ প্ৰজেক্ট আমি বনাব আহিলোঁ গতিকে তেখেতৰ ঘৰতে আছোঁ তেখেত কৰ্মসূত্ৰে এজন চাকৰিজীৱী ব্যক্তি তথাপিতো কৰ্ম উদ্যমী মানুহৰ বিভিন্ন আশা আকাংক্ষা থাকে গতিকে তেখেত চাকৰি কৰিও এজন কৃষক গতিকে কৃষিৰ ওপৰত তেখেতৰ যথেষ্ট আস্থা আছে কৃষি হৈছে চাকৰি অৱসৰ সময়তে তেখেতে এখন বাগান বনাব বিচাৰিছে আৰু এই বাগানৰ থ্ৰুৱেদি তেখেতে এটা মেছেজ দিব বিচাৰিছে যে আমাৰ পৰি থকা মাটিবিলাক আমাৰ যিবিলাক থলুৱা যুৱক যুৱতী আছে বা যিসকলে চাকৰি নাপায় নিজকে নিবনুৱা বুলি ভাবি আছে বনজৰা হৈ ঘূৰি ফুৰিছে সেইসকল যুৱকে এনেধৰণৰ মাটিবিলাকত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে তাৰে আদৰ্শ দেখাব গৈ আছে আমি তেখেতক চিনাকি কৰি দিছোঁ তেখেত নামচাই হয় ডিসি কলোনিৰ ওচৰতে ঘৰ নমস্কাৰ তেখেতৰ নামটো আপুনি চিচি চাকাপ কোৱাবলৈ যথেষ্ট কষ্ট হয় তথাপিতো তেখেতৰ এই কৃষক আৰু সমাজসুলভ মনোভাৱৰ কাৰণে ধন্যবাদ জনাইছোঁ আমি এতিয়া যিবিলাক দ্ৰব্য পৰিৱেশন কৰিছে এইবিলাক আমি গ্ৰহণ কৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত আমি তেখেতৰ ফাৰ্মলৈ কি কাম কৰিম কেনেকৈ কৰিম এইবিলাক আপোনালোকক আমি দেখাম আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব কাঠিবিলাক গুৱাহাটী মানে সাপ্লাই কৰে তেখেতৰ আৰু ইণ্ডাষ্ট্ৰি আছে আমি দেখাম আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব এইটো কাটা মানে গাঠিবিলাক সব পেলাই দিয়ে বাঁহৰ গাঠিবিলাক এনেকৈ কাটি পেলাই টুকুৰা কৰে এইবিলাকৰ পৰা গোটেই গাঠিবিলাক গুচাই ল'লে যাতে ফালিবলৈ আৰু দুপৰ কাঠি বনাবলৈ সুবিধা হয় আমি মূল কাৰখানাটোৰ ভিতৰলৈ আহিলোঁ তেখেতে আমাক মেচিনবিলাক দেখাই যাব এইটো উলিয়াই দিয়ে স্লাইজাৰ ইয়াত সাইজ কৰে এনেধৰণে
ষ্টিকবিলাক মানে ধুনীয়াকৈ বনোৱা হয়। এইটো মেচিনত ধূপৰ কাঠিবিলাক বনোৱা হয়। এইটো হেৰি কৰি কিনে না এইটো বান্ডল বনাই কিনে সেইবিলাক কাটি থৈ দিছে। তেতিয়া 8 ইঞ্চি 9 ইঞ্চি মানে কিমান ইঞ্চি ষ্টিক লাগে সেইমতে কাটা ষ্টিক কাটাৰ এইটো কৰি ৰাখিছে। এইবিলাক মুঠাকৈ চাইজ কৰি ৰাখিছে। এই ষ্টিকবিলাক তেখেতৰ ইণ্ডাষ্ট্ৰিত ইউজ হোৱাৰ উপৰিও বিভিন্ন আমাৰ অসমৰ বিভিন্ন মানে ধূপ ইণ্ডাষ্ট্ৰিলৈ যায়, বিশেষকৈ গুৱাহাটীলৈ যায়। ইয়াৰ পৰা গুৱাহাটী সদূৰ নামচাইৰ পৰা গুৱাহাটীলৈ এনেধৰণে ধূপৰ ইণ্ডাষ্ট্ৰিলৈ ধূপৰ ষ্টিক এইকেইটা মেচিনত বনি গৈ আছে। গতিকে তেখেতে চাকৰিও কৰে, লগতে এটা ইণ্ডাষ্ট্ৰি খুলিছে। গতিকে আমাৰ অসমৰ যদি যিসকল মানে চাকৰি কৰে, ভাল ভাল আয় উপাৰ্জন আছে, তেওঁলোকে যদি এনেকুৱা ক্ষুদ্ৰ কিছুমান উদ্যোগ যদি আমাৰ গাঁৱে ভূঞে গঢ়ি দিয়ে, নিশ্চয় আমাৰ মানে ল'ৰাবিলাক বাহিৰ ৰাজ্যলৈ যোৱাটো নিশ্চয় কমিব পাৰিব। গতিকে তেখেতে আজি এই ভিডিঅ'ৰ মাধ্যমেৰে এইটো মেছেজ দেখাইছে যে আমি যদি যিসকলে আমাৰ ৰিস্ক মানি আছে বা পইচা আছে, মন লাগে আচলতে, সেইসকলে যদি চাকৰি কৰা মানুহসকলে যদি এনেকৈ ঘৰৰ চোতালতে বা নিজৰ এৰিয়াতে যদি এটা ইণ্ডাষ্ট্ৰি খুলি দিয়ে, তেতিয়াহ'লে নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাক এই ইণ্ডাষ্ট্ৰিত কাম কৰিবলৈ সুযোগ সুবিধা পাব। সুদূৰ বেংগলোৰত গৈ আৰু ছিকিউৰিটি গাৰ্ড নকৰে। গতিকে তেখেতে এইখিনি আদৰ্শ দেখুৱাইছে। তেখেতৰ এই আদৰ্শখিনি যদি আমাৰ গাঁৱে ভূঞে থকা ব্যক্তিসকলে, যিসকল ধনী ব্যক্তি, তেওঁলোকে যদি লয়, নিশ্চয় মানে আমাৰ গাঁৱৰ নিবনুৱা সমস্যা সমাধান হ'ব। এইফালে আহক, ইয়াতে তেখেতৰ আৰু এটা মেচিন আছে। তেখেতে ইণ্ডাষ্ট্ৰিটোতে এইফালে কাপ, যিবিলাক কাপ আমি মানে চাহ খাওঁতে ব্যৱহাৰ কৰোঁ, তেখেতৰ এইটো কাপৰ ইণ্ডাষ্ট্ৰিও আছে। গতিকে তেখেতে চাকৰি কৰে, তেখেতৰ মিছেছে চাকৰি কৰে, তথাপিতো তেওঁ এটা ইণ্ডাষ্ট্ৰি খুলি ৰাখিছে। মানে মানুহক এইটো এটা ছ'চিয়েল জব কৰা এটা ৱে বুলি ক'ব পাৰি। ছ'চিয়েল জব কৰা ৱে বুলি ক'ব পাৰি। কিয়নো মানে তেখেতৰ চাকৰি কৰি আছে, তেখেতৰ এনাফ, তেখেতৰ পৰিবাৰো চাকৰি কৰে, এই গোটেইখিনি এনাফ। তেখেতে ধুনীয়াকৈ খাই বৈ সুন্দৰ এটা জীৱন যাপন কৰিব পাৰে, কিন্তু পইচা দি কাকো সহায় কৰিব নোৱাৰে। গতিকে তেখেতে ইণ্ডাষ্ট্ৰি খুলি দিছে। এই ইণ্ডাষ্ট্ৰিত আজি 10জন নিবনুৱা, 20জন নিবনুৱা ইয়াতে সংস্থাপন পাইছে। তেওঁলোকৰ নিজৰ পৰিয়াল মানে চলাই আছে। গতিকে এইটো এটা সুন্দৰ এটা ছ'চিয়েল জব। মানে দুইজন হ'ল কৈ দিয়া আমাৰ অসমৰে ল'ৰা হয়, অৰুণাচলত আহি দাদাৰ ইণ্ডাষ্ট্ৰিতে মানে কাম কৰি আছে। নামটো ভাইটি? মোৰ নাম শ্ৰী কুঞ্জন গগৈ। তেখেতে আহি ইয়াতে কাম কৰি আছে। কিমান দিন হ'ল ইয়াতে কাম কৰা? 3 মাহ হৈছে তেখেতে ইয়াতে কাম কৰি আছে। এইফালে আছে আমাৰ বাইদেউবিলাক আছে। ইয়াতে মানে কাম কৰিবৰ কাৰণে ল'ৰা ছোৱালীৰ কোনো কথা নাই, সকলোৱে ইয়াতে কাম কৰিব পাৰে। তেওঁলোকে মেচিনবিলাক চলায় আৰু উদ্যোগী মহিলা হয়। আজিকালি বহুত মহিলাই মানে কোনোবা মতা মানুহে কিবা কৰি নিদিলে এনেই ঘৰতে বহি থাকে। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নামটো ববী ফুকন। হয়, ববী ফুকন আমাৰ নামচাই অঞ্চলৰে ছোৱালী, আহোম সম্প্ৰদায়ৰ উদ্যমী ছোৱালী। ঘৰতে বহি নাথাকি কিবা এটা কৰিছে, নিজৰ উপাৰ্জন নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ অন্ততঃ সাহস কৰিছে। আৰু এই সাহসখিনি বা এই সুবিধাখিনি আমাৰ এই দাদাই মানে সুবিধাখিনি দিছে। আৰু এইটো দীঘল হ'লে মানে আকৌ টিপিবিতো। তেখেতৰ ইয়াতে আগৰবাতিৰ ইণ্ডাষ্ট্ৰি আছে। এইবিলাক তেখেতৰ বাইণ্ডিং হৈ আছে। ৰজনীগন্ধা এইবিলাক ডিব্ৰুগড়, তিনিচুকীয়া, নামৰূপ বিভিন্ন অঞ্চললৈ গৈ থাকে। ইয়াতে ধূপ বনোৱা বিভিন্ন আধুনিক কাৰখানাবিলাক আছে। এইবিলাক হ'ল যন্ত্ৰপাতি মেচিন। ইয়াতে ধূপ বনোৱা হয়, ধূপ ধুনীয়াকৈ বনোৱা হয়। আৰু ইয়াতে বাইদেৱে ইয়াতে ফিটিং কৰি আছে। বাইদেউ নহয়, ভণ্টি হ'ব।
ইয়াতে ফিটিং কৰি আছে ধুনীয়াকৈ এইবিলাক অলপ পাছতে ইয়াতে ধূপ বনিব এই ধূপবিলাক অকল অৰুণাচল বুলি নহয় অসমৰ বিভিন্ন প্ৰান্তলৈ যায় গতিকে ইণ্ডাষ্ট্ৰি আৰু তেখেতে এইটো ইণ্ডাষ্ট্ৰিৰ বাহিৰেও তেখেতে এটা মাছৰ হেচাৰী প্ৰজেক্ট যিবিলাক কেটফিছ হেচাৰী বুলি কয় থলুৱা মাছৰ এটা হেচাৰী প্ৰজেক্ট বনাবলৈ গৈ আছে গতিকে আমি দাদাক এই চেগতে আমি বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা কৰ্ম উদ্যমী কামত যাতে তেখেতে আগবাঢ়ি গৈ থাকে ভগৱানে তেখেতক দীৰ্ঘায়ু কৰে ধন্যবাদ দাদা ধন্যবাদ